পৰপুৰুষৰ লগত মাতৃক দেখি কইনাই ভাঙিলে বাহনৰ গ্লাছ। মোৰ ছোৱালীজনীয়ে মানে মোৰ যিখন গাড়ী লৈ আছিলোঁ গাড়ীখন মানে ভাঙি পেলাইছে। ব্যস্ত চহৰৰ ৰাজপথতে মাতৃ কইনাৰ দুৰ্বাদল কাজিয়া। পৰপুৰুষৰ গাড়ীত মাতৃক দেখি কইনাই ইটাৰে ভাঙিলে গ্লাছ। ফলত কইনাৰ বিৰুদ্ধে মাতৃয়ে থানাত তৰিলে এজাহাৰ। এফআইআৰ এখন উনাই দিব, নিশ্চয় দিব লাগিব। গাড়ীখন যিহেতু আমাৰ ভাঙি গোটেই মোৰ শেষ হৈ যায়, মইহে লৈ আহিছোঁ। সেইজন মানে মোৰ ছোৱালীও হয়, কিবা হয় মই নাজানো। এই ঘটনা ঘটিছে গোলাঘাট নগৰৰ মাজমজিয়াত। ঘটনাৰ ক্ৰম অনুসৰি বিগত বহু দিনৰে পৰা মাতৃয়ে কন্যা আৰু স্বামীকেৰে পৃথকে থাকে বুলি জানিব পৰা যায়। পাৰিবাৰিক কন্দলৰ ফলত স্বামী সন্তানকে এৰি মাতৃ থাকে একেখন চহৰতে অকলশৰে। বিগত 2 বছৰ ধৰি পৰিয়ালক এৰি থকা মাতৃক পৰপুৰুষৰ লগত দেখি খঙত টিঙিৰি তোলা হয় মাতৃ উঠি অহা গাড়ীৰ গ্লাছ ভাঙি চুৰমাৰ কৰিলে কইনাই বুলি অভিযোগ দিলে মাতৃয়ে। মোৰ ছোৱালীজনীয়ে মানে মোৰ যিখন গাড়ী লৈ আছিলোঁ গাড়ীখন মানে ভাঙি পেলাইছে। কিহৰ কাৰণে ভাঙিছে মই নাজানো মানে। এতিয়া নিজ জন্মদাত্ৰী মাতৃয়ে কইনাৰ ওপৰত আইনী ব্যৱস্থা ল'বৰ বাবে আৰক্ষী থানাত উপস্থিত হোৱা ঘটনাই সকলোকে এতিয়া আমোদ যোগাইছে।